নমস্কাৰ পাত্ৰীলে স্বাগতম জনাইছো উচ্চতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ সূৰ্যকান্তই শপত গ্ৰহণ কৰিছে ন্যায়াধীশ সূৰ্যকান্তৰ শপত গ্ৰহণ আৰু দেশে লাভ কৰিলে হাৰিয়ানাৰ প্ৰথম গৰাকী মুখ্য ন্যায়াধীশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পাঠ কৰোৱালে শপত বাক্য প্ৰধানমন্ত্ৰী মোদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি বহু কেইগৰাকী ব্যক্তিৰ উপস্থিতিত শপত গ্ৰহণ কৰিলে দেশৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে 2019ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তই আৰু হিমাচল উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল তেওঁ দেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ ৰায়দান ন্যায়াধীশ সূৰ্যকান্তৰ 1984 হিসাৰৰ জিলা ন্যায়ালয়ত উকালতি আৰম্ভ কৰিছিল ন্যায়াধীশ গৰাকীয়ে পিছলৈ পঞ্জাব আৰু হাৰিয়ানাত অধিবক্তা হিচাপে দায়িত্ব পালন কৰে 2000 চনত হাৰিয়ানাৰ সৰ্বকনিষ্ঠ এডভোকেট জেনেৰেল হিচাপে পৰিগণিত হৈছিল ন্যায়াধীশ সূৰ্যকান্ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে 2011 চনত কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তই मैं सूर्यकांत जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ जो भारत के उच्चतम न्यायालय का मुख्य न्यायमूर्ति नियुक्त हुआ हूँ ईश्वर की शपथ लेता हूँ ईश्वर की शपथ लेता हूँ कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा सच्ची श्रद्धा और निष्ठा रखूंगा मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा मैं भारत की प्रभुता और अखंडता अक्षुण्ण रखूंगा तथा मैं सम्यक प्रकार से और श्रद्धापूर्वक तथा अपनी पूरी योग्यता ज्ञान और विवेक से तथा मैं सम्यक प्रकार से और श्रद्धापूर्वक तथा अपनी पूरी योग्यता ज्ञान और विवेक से अपने पद के कर्तव्यों का भय या पक्षपात अनुराग या द्वेष के बिना पालन करूंगा भय या पक्षपात अनुराग या द्वेष के बिना पालन करूंगा तथा मैं संविधान और विधियों की मर्यादा बनाए रखूंगा तथा मैं संविधान और विधियों की मर्यादा बनाए रखूंगा
এটা অত্যন্ত ভয়ানক দৃশ্য পথৰ অভাৱত ৰেলৰ তলেৰে পাৰ হয় কণ কণ ছাত্ৰ-ছাত্ৰী এই দৃশ্য দেখি হয়তো অবাক হৈ পৰিছে সকলো কেনেকৈ ৰেলৰ তলেৰে পাৰ হৈছে কণ কণ ছাত্ৰ-ছাত্ৰী যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা ঘটি যাব পাৰে তেনে আশংকা প্ৰতি ক্ষণত প্ৰতিদিনে ৰেল পথ অতিক্ৰম কৰি বিদ্যালয়লৈ যায় এইসকল ছাত্ৰ-ছাত্ৰী এটা ৰেল পথৰ বাবে কাৰ্বি আংলঙৰ ৱালিং দিছা অঞ্চলত বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে এনেকৈ বহুতে গাঁওখনৰ মাজেদি পাৰ হৈ যোৱা ডিফু ধনখিৰি ৰেলপথৰ বাবে বছৰ বছৰ ধৰি জমৰ যন্ত্ৰণা ভোগ কৰিছে গাঁওবাসীয়ে প্ৰতিদিনে ৰেলপথ অতিক্ৰম কৰি ৰেলৰ তলেৰে পাৰ হৈ বিদ্যালয়লৈ যাবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল একেদৰে গাঁওখনৰ কৃষকসকলেও কৃষি কৰ্মৰ বাবে পথাৰলৈ গ'লে এনেকৈ বিপদজনকভাৱে পাৰ হ'বলগীয়া হয় এই পথছোৱা ৰাইজে বিষয়টো ৰেল কৰ্তৃপক্ষৰ সৈতে স্থানীয় সাংসদক অৱগত কৰাইছে কিন্তু কোনো ধৰণৰ এতিয়ালৈকে সুফল পোৱা নাই অঞ্চলটোৰ ৰাইজে ৰেলপথটোৰ তলেৰে এটা সুৰংগ নিৰ্মাণ কৰি পথৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে অন্যথা অনাগত দিনত ৰেলপথ অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ উদ্দেশ্যে হুংকাৰ গুৱাহাটীত যুৱতী সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে খ্ৰীষ্টিয়ান বস্তিৰ পূৰ্বোদয় ভৱনত ৰহস্যজনক অৱস্থাত কোঠাৰ ভিতৰত উদ্ধাৰ কৰা হ'ল মৃতদেহ 5 ডিচেম্বৰত বিবাহ ঠিক হৈছিল যুৱতী সাংবাদিকগৰাকীৰ আৰু তাৰ ঠিক পূৰ্বে এনে এটা ঘটনা এটা পৰ্টেলত কৰ্মৰত আছিল যুৱতী সাংবাদিকগৰাকী নিজ কাৰ্যালয়ৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হ'ল মৃতদেহ মৃত যুৱতীগৰাকীৰ ঘৰ গুৱাহাটীৰ কাহিলিপাৰাত আৰু কাৰ্যালয়তে চৰম সিদ্ধান্ত লৈছে সাংবাদিকগৰাকীয়ে লিখি থৈ গৈছে এখন টোকা প্ৰশ্ন বহুখিনি উত্থাপন হৈছে কিবা বিশেষ ধৰণৰ মানসিক চিন্তাত ভোগ কৰি আছিল নেকি নিজ কাৰ্যালয়ৰ ভিতৰতে এই ধৰণৰ এটা চৰম পন্থা বাছি লোৱা সাংবাদিকগৰাকীৰ পিতৃৰ চাঞ্চল্যকৰ ভাষ্য কোৱাৰ্টাৰত জেগা ঠেক সেইবাবে ভাড়াত থাকিবলৈ বিচাৰিছিল হাতীগাঁও চাৰিআলিত ভাড়া ঘৰত আছিল সাংবাদিকগৰাকী পিছে কোনো দিন দেউতাক গৈ পোৱা নাছিল সাংবাদিকগৰাকীৰ ৰুমত সাংবাদিকগৰাকীৰ লগত আছিল দুজনী বান্ধৱী কেতিয়াবা অহা যোৱা কৰে হ'বলগীয়া জুৱাই বিয়াৰ ক্ষেত্ৰত দৰা ঘৰৰ পৰা কোনো অসুবিধা নাছিল বুলি পিতৃয়ে কৈছে পিতৃৰ ঘৰৰ পৰাও নাছিল কোনো অসুবিধা 5 তাৰিখে বিয়া কিন্তু পিতৃ মাতৃৰ লগত নাথাকে নিখাটো সাংবাদিকগৰাকীৰ ফোন সুইচ অফ হৈ আছিল হ'বলগীয়া দৰাজনে বিচাৰি পুৱাই সাংবাদিকগৰাকীৰ পিতৃ গৃহত উপস্থিত হৈছিল দৰা ঘৰৰ পৰা কোনো ডিমাণ্ড দিয়া নাছিল তাই অলংকাৰ ক্ৰয়ৰ বাবে দৰা ঘৰৰ পৰা দিছিল 5 লাখ টকা 7 বছৰীয়া এটা সম্পৰ্কত আছিল সাংবাদিকগৰাকী পিতৃয়ে জনাইছে এইখিনি কথা ময়ো পুলিচৰ মানুহ ৰাতিপুৱা একফালে ছোৱালীজনীও ৰাতিপুৱা একফালে এইটো কোৱাৰ্টাৰৰ জেগা ঠেক সেইকাৰণে তাৰমানে কৈছে মই ভাড়া থাকিম বোলো থাক তোৰ যিটো সুবিধা আছে তাকে থাক বিয়া কেতিয়া আছিলে বিয়া 5 তাৰিখ ডিচেম্বৰৰ কথাটো হ'ল যে ল'ৰাৰ ঘৰৰ পৰা বা আপোনালোকৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছিল বিয়াক লৈ ল'ৰা ঘৰৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আৰু মোৰো একো প্ৰব্লেম হোৱা নাই ল'ৰা ঘৰৰ পৰা একো প্ৰব্লেম নাই আমাৰ পৰাও একো প্ৰব্লেম নাই তে প্ৰব্লেমটো কেনেকুৱা ধৰণৰ সন্দেহ কৰে এগৰাকী পিতৃ হিচাপে সুধিছোঁ পিতৃ হিচাপত তাই অলপ টেনশ্যন অলপ টকাৰ টেনশ্যন আছিল তাইৰ টকা পইচা অলপ টেনশ্যন আছিল তাইৰ সেইটো অলপ মই জানো অলপ টেনশ্যনত থাকে তাই টকাৰ কাৰণে যিখিনি মেনেজ কৰিবলগীয়া আছে আপোনালোকে গোটেইখিনি কৈছে মই কৈছোঁ তই টকাৰ কাৰণে ইমান টেনশ্যন কিয় লৈছ কোনোবাই প্ৰেছাৰ দিছে নেকি টকাৰ কাৰণে প্ৰেছাৰ এতিয়া তাই তাৰমানে সেনেকৈ প্ৰেছাৰ বেলেগেতো নিদিয়ে কিন্তু সেই ডাঙৰ বাইকটোৰ সেই হাজবেণ্ডটো মাৰা গ'ল মাৰা যোৱাৰ কাৰণে তাই ভাড়া ঘৰত আছে এতিয়া তাইক অলপ টকা পইচা দেই প্ৰথম খবৰ কোনে দিলে ছুইচাইড কৰাৰ প্ৰথম খবৰ মোক হেৰি এই ল'ৰাটো আহিছে ৰাতি বিচাৰিছে ৰাতি তাইক ফোন কৰি আছে ৰাতি তাইক ফোন কৰি থাকোঁতে তাৰমানে 11টা 15টা 10ত বোলে ফোন ৰিচিভ কৰিছে তোৰতো ক'ত আছ বোলে মই অফিচত আছোঁ কেতিয়া বোলে মই আহি আছোঁ বুলি কৈছে সেনেকৈ কোৱাৰ পিছত তাৰপিছত আৰু ফোন 2-3বাৰ কৰিছে বোলে মানে চুইচ অফ তাৰপিছত বাককো ফোন কৰি কৈছে বোলে তোৰতো গৈছে নেকি তাত বোলে অহা নাই ইয়াত তাৰপিছত এতিয়া ল'ৰাই ফোন কৰি নাপায় ৰাতিপুৱা আহি এতিয়া ওলাইছে বিচাৰি ৰাতিয়ে কৈছিলে অফিচত আহিছোঁ বুলি ৰাতি অহা নাই ৰাতিপুৱা আহিছে ৰাতি তেওঁক কৈছিলে তাৰপিছত চুইচ অফ হোৱাৰ পিছতো তেওঁ অহা নাই ৰাতিপুৱা আহিছে
আপোনাক জনাইছিল নে নাই আপুনি সুইচ অফ পাইছিল বা তেওঁ এটা মই ফোন কৰা নাই আৰু মই আৰু ফোন কৰা মানে নাই ইমান বেছি টেনশ্যন নলয় নেকি আপোনাৰ ছোৱালী ক'ত আছে আপোনাৰ ছোৱালীয়ে কি কৰিছে নিশা ক'ত আছে গোটেই বিষয়খিনিক লৈ আপুনি পিতৃ হিচাপে দায়িত্ব নাই নেকি না মোৰ দায়িত্ব নহয় মানে আগে পিছে যেনেকৈ তাতে থাকে তাত থাকে ভাড়াঘৰত আৰু বাকৰ লগত মানে ফোন কৰা কৰি থাকে মই ইয়াত সিমান হেৰি কৰি নাথাকোঁ মই মাজে সময়ে ফোন কৰোঁ তোৰতো কি খবৰ আছোঁ দে দেউতা ভালে জোঁৱাই ঘৰৰ পৰা কিবা পইচা পাতি ডিমাণ্ড কৰিছিল নেকি নাই কৰা একো তেওঁক একো কৰা নাই আপোনাৰ ছোৱালীক একো কৰা নাই একো ডিমাণ্ড কৰা নাই এইবিলাক একো কৰা নাই তাইক 5 লাখ টকা দিছে তাইৰ নিজৰ মতে সোণা ল'বা দিছে ল'ৰাটো আগতে চোৱা আছিলে নিজে তাহোঁ দুইটা মনমিল আগৰ পৰাই কোৰ্ট মেচ হৈছিল নেকি কোৰ্ট মেচ হোৱা নাই একো মানে ডাইৰেক্ট বিয়াৰ কাৰণে যে আমি বিয়া পাতিম সেই তেওঁলোকৰ ডাঙৰ ল'ৰা কৈছে আমিও বিয়া পাতিম ভাল কৰি তাৰপিছত দেউতাকক ফোন কৰি থাকে যে আমি আমি বিয়াৰ দিন চিন কৰিলোঁ আপোনালোকে ভৱন চৱন ঠিক কৰক কথা বতৰা পাতি থাকোঁ এনেকৈ ছোৱালীও কথা বতৰা পাতি থাকে কিমান দিনীয়া ৰিলেশ্যনশ্বিপ আছিল তেওঁ ৰিজেকশ্যনটো সিহঁতৰ আজি বহুত দিনৰ আগৰ পৰা মোটামুটি 6-7 বছৰ হ'ল আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ ভাস্কৰ ঘটনাটোৰ গোটেই কথাখিনি পিতৃয়ে কৈছে বিপৰী নিশা এটা সময়লৈকে কথা হৈছিলে 11:30 মান বজাৰ পৰা তাৰ পিছৰ পৰা ফোন ছুইচ অফ হৈ আছিল কি ধৰণৰ আচলতে কি কাৰণ হ'ব পাৰে এনেকুৱা ধৰণৰ এক ৰহস্যজনক মৃত্যুৰ কি কয় আৰক্ষীয়ে নিশ্চয়কৈ গীতাশ্ৰী গোটেইকেইটা যদি দিশ চাবলৈ যোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে বহুকেইটা এংগল ইয়াত সোমাই থকা দেখিবলৈ পোৱা গৈছে কিন্তু আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে নিজৰ ঘৰ বা পিতৃ কোৱাৰ্টাৰ থকাৰ পিছতো একাষৰীয়াকৈ এটা ভাড়া ঘৰত জীৱন কটাইছিল এগৰাকী যুৱতী সাংবাদিকে আৰু এই ঘটনাটো আচলতে বহুকেইটা দিশ উন্মোচিত কৰে যিটো কৈছে যে কালি পুৱাৰ ভাগত আচলতে নিজৰ কাৰ্যালয়লৈ আহিছিল কাৰ্যালয়ত কাম সমাপন কৰিছিল সুচাৰুৰূপে তাৰপিছত পুনৰবাৰ তেওঁ নিজৰ যি ভাড়াঘৰ আছিল হাতীগাঁৱত থকা ভাড়াঘৰলৈ এগৰাকী যুৱতী গৈছিল আৰু যি আমি চিচিটিভি ফুটেজ পাইছোঁ চিচিটিভি ফুটেজত যি আচলতে স্পষ্ট হৈ পৰিছে যে নিশা প্ৰায় 12 বজাত আচলতে নিজৰ কাৰ্যালয়লৈ পুনৰবাৰ ঘূৰি আহিছিল এগৰাকী যুৱতী আৰু আমি যিমান দূৰ খবৰ পাইছোঁ যিজন তেওঁৰ ফিয়ঞ্চি আছিল বা যিজনৰ সৈতে তেওঁৰ বিবাহৰ কথা ইতিমধ্যে হৈছিল যে 5 ডিচেম্বৰত তেওঁ বিয়া আছিল আৰু এখন চিঠিও তেওঁলোকে ছপাইছিলে সেই চিঠিখনত আচলতে বিবাহৰ যি নিমন্ত্ৰণী পত্ৰ সেই নিমন্ত্ৰণী পত্ৰত কিন্তু এগৰাকী ফিয়ঞ্চি বা যি তেওঁ যাৰ সৈতে বিয়া হ'ব তেওঁ কিন্তু নাম তাত এবাৰো তাত উল্লেখ কৰা আমি দেখা পোৱা নাছিলোঁ কিন্তু গোটেইকেইটা বিষয় আচলতে দেখিবলৈ পোৱা গৈছিল যে বহুকেইটা তথ্য ইতিমধ্যে উন্মোচিত হৈছে যে এগৰাকী যুৱতী সাংবাদিকে কেনেদৰে আচলতে বিয়াৰ প্ৰায় 10-15 দিনৰ পূৰ্বে এনেদৰে মৃত্যুক সাৱটি ল'বলগীয়া ঘটনা তাকো নিজৰ যি কাৰ্যালয় আছে কাৰ্যালয়ৰ কোঠাৰ ভিতৰত গতিকে গোটেইখিনি বিষয় আৰক্ষীয়ে তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে পুৱাৰ ভাগতে যিহেতু এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে তাৰপিছত আমি ভাস্কৰ আমি পুনৰ আপোনাৰ ওচৰলৈ আহি আছোঁ আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম খুব চাঞ্চল্যকৰ ঘটনা এটা আৰু বহু প্ৰশ্ন আছে এই গোটেই ঘটনাটোক লৈ ৰহস্যৰ বহুখিনি সৃষ্টি হৈছে আৰু গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত লাচিত দিৱস উদযাপন কৰা হৈছে আমি পোনপটীয়াকৈ আপোনালোকক এই দৃশ্যখিনি দেখুৱাইছোঁ লাচিত সেনাৰ উদ্যোগত উদযাপন কৰিছে লাচিত দিৱস আৰু এয়া পোনপটীয়াকৈ আমি টিয়কৰ পৰা দেখুৱাইছোঁ দৃশ্য মহানগৰীৰ লাচিত ঘাটৰ যি পোনপটীয়াকৈ আমি দৃশ্য দেখুৱাম সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰিয়ব্ৰতৰ সৈতে হয় গীতাশ্ৰী আজি জাতীয় শৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ 403 সংখ্যক জন্ম জয়ন্তী আৰু তাৰ উপলক্ষে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাতীয় বীৰজনৰ জন্ম জয়ন্তী উদযাপন কৰিছে সকলোৱে পালন কৰিছে আৰু ব্যতিক্ৰম নহয় লাচিত ঘাট আৰু যি স্থানত আচলতে শৰাইঘাটৰ ৰণ হৈছিল সেই স্থানতো আজি জাতীয় শৌৰ্য বীৰ্যৰ প্ৰতীকজনক স্মৰণ কৰা হৈছে তেখেতৰ যি বীৰগাথা পুনৰবাৰ সোঁৱৰণ কৰা আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে আৰু লাচিত সেনা অসমৰ দ্বাৰা যি আচলতে কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল কাৰ্যসূচীৰ দ্বাৰা আজিৰ দিনটোত এনেধৰণে তেওঁলোকে নৌকা যাত্ৰা কৰিব কেইটামান মুহূৰ্তৰ পাছতে আৰু ইতিমধ্যে তেওঁলোকৰ বহুকেইটা কাৰ্যসূচী সমাপন হৈছে তাৰ ভিতৰত যদি কোৱা হয় তেন্তে পতাকা উত্তোলনকে ধৰি যি মৈদাম তৰ্পণ কাৰ্যসূচী যিহেতু টাই আহোম সম্প্ৰদায়সকলৰ বিশেষ আচলতে অনুষ্ঠান বা বিশেষ কাৰ্যসূচী থাকে যে মৈদাম তৰ্পণ আৰু মৈদাম তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে আৰু জাতীয় বীৰজনক আচলতে তেওঁলোকে আজিৰ দিনটোত পুনৰবাৰ সোঁৱৰণ কৰা দেখিবলৈ পোৱা গৈছে আমি অসমৰ লাচিত সেনা অসমৰ আচলতে লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি অকণমান তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু এনেধৰণে আমি দেখুৱাইছোঁ যে তেওঁলোকে কেইটামান মুহূৰ্তৰ পাছতে আচলতে এনেধৰণে তেওঁলোকে যাত্ৰা কৰিব আৰু যেনেধৰণে আচলতে লাচিত বৰফুকনে
যি ৰণ কৰিছিল বা শৰাইঘাটত যি ৰণ হৈছিল সেই ৰণৰ আজিৰ দিনটোত পুনৰ এবাৰ আচলতে আভাস এটা দিবলৈ চেষ্টা কৰা হৈছে তাৰ পূৰ্বে আমি সংগঠনৰ নেতৃত্বৰ সৈতে কথা পতাৰ পূৰ্বে আমি টাই ভাষাত অকণমান যদি কিবা এটা শুনো আজিৰ দিনটোত জাতীয় বীৰজনক স্মৰণ কৰি আজি লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে লাচিত বৰফুকন পে অংলে তাই ভাষাৰ কথা ক'লে ন মই চাউ মলিক মলাই তুৰু মলেং খাম চাউ মঙে চাউ ফাক লাউলাই চাউ ফাক এবলৈ চাউ ফাক হাসি পুমো চামচি পুমো লাইচিং পুমো চুং লাইচিং তুমুখন আই কেইখান আই চাংচিং জাচিং বা মলাও কি বুজাই যোন জাচিং ফাচিং খাম কোনবান মৰু মচিং টাংলাই খুব টাং বই মু চাউকাও চাউকাও ধন্যবাদ জনাইছোঁ সংগঠনৰ নেতৃত্ব আছে নেতৃত্বৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কিছু যদি আগুৱাই যাওঁ তেন্তে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ দিনটোত জাতীয় বীৰজনক আপোনালোকে স্মৰণ কৰিছে সোঁৱৰণ কৰিছে গতিকে কেনেধৰণে সোঁৱৰণ কৰিছে আৰু আজিৰ দিনটোত বীৰ লাচিতক সোঁৱৰি আপুনি কি ক'ব খুজিব প্ৰথম কথা হ'ল কি লাচিত বৰফুকনক ভৱিষ্যত প্ৰজন্মই জানিব লাগিব সেইকাৰণে আমি অনুষ্ঠান কৰিলে নহ'ব মই এইটোৱে ক'ব বিচাৰিছোঁ যে লাচিত বৰফুকনৰ যিটো আজি জন্মজয়ন্তী 405 সংখ্যক এই জন্মজয়ন্তীত আমি নৌকা যাত্ৰা এইকাৰণেই কৰিছোঁ যাতে ভৱিষ্যত প্ৰজন্মই চাওক এই শিক্ষাৰ্থী দেখিছে তেখেতলোকে চাওক যে আমাৰ লাচিত বৰফুকনক আমি কি ধৰণে জানিব লাগে আজি ব্ৰহ্মপুত্ৰত আমি কিয় আহি আছোঁ কিয়নো শৰাইঘাটৰ যুঁজখন আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত হৈছিলে এই বুকুত হওঁতে 17 ভাগৰ আক্ৰমণৰ শেষত যেতিয়া চূড়ান্ত বিজয় হৈছিলে এই শৰাইঘাটতে তেতিয়া আমি সেই যুদ্ধ বিজয়ৰ স্মৃতি আমি ৰোমন্থন কৰিব বিচাৰিছোঁ আজি তেখেতলৈ আমি শ্ৰদ্ধাৰ্ঘ্য জনাইছোঁ এইকাৰণে যে তেখেত আমাৰ মাজত আজিও আছে আজি 405 বছৰ দিন ধৰি পেলাই তেখেত আমাৰ বুকুত আছে গতিকে আমি ভাবোঁ যে শৰাইঘাটৰ যুঁজখনৰ সেই স্মৃতি ৰোমন্থন কৰি আমি তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য জনাওঁ তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জনাওঁ এইকাৰণেই যে অসমখনক সুৰক্ষিত কৰা এজন ব্যক্তি যিজনে এটা অনুষ্ঠানৰ মাজত নাথাকে তেখেতে আমাৰ এটা জাতিৰ চিনাকি দি গৈছে অসমৰ মানচিত্ৰ সুৰক্ষিত কৰি গৈছে এই মানচিত্ৰখন তেখেতে সুস্থিৰভাৱে ৰাজনৈতিক মানচিত্ৰখন ৰাজনৈতিক দলসমূহে তৈয়াৰ কৰা নহয় এতিয়াৰ যিখন অসম তেতিয়াৰ অসম নাছিল তেখেতে যিখন সুৰক্ষিত অসম দিছিল সেইখন অসম এই অসম নহয় এই মহাবাহু তেখেতে ইয়াতে নৰিয়া দেহাই আহি এই ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া নাৱে লাগি গৈছিল আজি আমাৰ 3খন নাও অতি দুখৰ কথা যে আমি গোটেই অসমীয়া জাতিটোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাওঁ যদি নৌকা যাত্ৰাই 3খন মাথো নাও আমি গৌৰৱ কৰিছোঁ যে আমি 3খন নাৱত থকা প্ৰত্যেকজন ব্যক্তিয়ে যে আমি লাচিতক আমি স্মৰণ কৰিছোঁ তেখেতৰ নীতি আৰু তেখেতৰ কৰ্মৰ যোগেদি তেখেতে কৰ্ম কৰিছিলে বুকুৱেদি আৰু আমি তেখেতক লৈ আমি এই বুকুৱেদি যাত্ৰা কৰিছোঁ শৰাইঘাটৰ দিশে যাতে সেই যুদ্ধৰ ৰোমন্থন যাতে অসমীয়া ৰাইজে কৰিব পাৰে আজি চাওক এই যিখিনি আছে যুদ্ধ বিজড়িত অঞ্চলসমূহ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছে ইয়াত আপোনাৰ লাচিত বৰফুকনে ভেটি নাই লাচিতৰ যিটো আপোনাৰ লাচিত বৰফুকনেতো ইয়াত থাকি লৈছিলে ক'ৰবাত তেখেতৰ এটা ঘৰ আছিলে য'ত থাকি তেখেতে হেৰি কৰিছিলে আজি ইয়াত মাৰোৱাৰী বেংগলী ইয়াত ঘৰ বনাই সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছে অসম চৰকাৰ নিমাত চকু মুদি আছে আজি যিটো আমাৰ ইয়াত পাৰ্ক এখন খুলি আছে সেই পাৰ্কখনত লাচিতৰ বৰঘৰ আছিলে সেই বৰঘৰতে থাকি তেখেতে মন্ত্ৰণা কৰিছিলে যুদ্ধ জয়ৰ তেখেতে এই বৰঘৰতে থাকি পেলাই তেখেতে কামান কৰিছিলে যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ল'ৰাবিলাকক ধৰি আনি তেখেতলোকে যেতিয়া আনাৰ সময়কণত তেতিয়া তেখেতলোকে ইয়াত ৰণকৌশল তৈয়াৰ কৰি গোটেই পাৰবিলাক প্ৰত্যেকটো পাৰতে তেখেতে সৈন্য সামন্ত সমবেত কৰি পেলাই তেখেতে প্ৰশিক্ষণ দিছিল গতিকে এই অঞ্চলবিলাক সুৰক্ষিত হ'ব নালাগে জানো এই অঞ্চলবিলাক সুৰক্ষিত হোৱাৰ লগে লগে তেখেতৰ বৰঘৰৰ ভেটিটো উদ্ধাৰ হ'ব নালাগে জানো আমি লাচিত সেনাই দাবী জনাই আহিছোঁ যে লাচিত বৰফুকনৰ যিটো ভেটি আছিল সেইটো সুৰক্ষিত হওক সেইটো উদ্ধাৰ হওক আৰু মই এটা দাবী জনাব বিচাৰোঁ শৰাইঘাট বুলিলেই নহ'ব শৰাইঘাটৰ দলং এখন বনাই দিলেই নহ'ব শৰাইঘাটৰ দলংখন কাৰ নামত নামাকৰণ কৰিছে আজি যিটো শৰাইঘাটৰ মানে আমাৰ জালুকবাৰী চক সেইটো ৰাজীৱ চক কৰি থৈছে এতিয়া মই ক'ব বিচাৰিছোঁ য'ত থাকি অসমখন সুৰক্ষিত কৰিবলৈ লাচিত বৰফুকনে এটা যুদ্ধ কৰিছিলে সেই মহান বীৰজনৰ নাম অঁতৰাই এটা ৰাজীৱ চক কৰি থোৱা হৈছে অত্যন্ত লজ্জিত আৰু গৰ্হিত কাম যে অসমবাসীৰ কাৰণে যে আমি লাচিত বৰফুকনক এহাতে আমি স্মৰণ কৰিছোঁ আৰু এহাতে আমি গোটেই অসমখনক আমি তেখেতলোকক বিক্ৰী কৰি দিছোঁ লাচিতৰ ঠাইত যদি ৰাজীৱ চক বনাবলৈ যায় তেতিয়া মই আপুনি কিছু দৃশ্য দেখাওক প্ৰিয়ব্ৰত আমি গম পাইছোঁ যে তেওঁলোকে লাচিত সেনাৰ উদ্যোগত এই যিটো কাৰ্যসূচী শৰাইঘাটৰ ৰণসুঁৱৰী লাচিত ঘাটৰ পৰা আগিয়াঠুৰিলৈ তেওঁলোকে এই নৌকা যাত্ৰা কৰিছে আৰু এয়া আমি দৃশ্য সমান্তৰালকৈ দেখুৱাই গৈ আছে নৌকা যাত্ৰা তেওঁলোকে আৰম্ভ কৰিছে শতাধিক লোক সমবেত হৈ বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধা জনাইছে গুৱাহাটীৰ লাচিত ঘাটত আয়োজন কৰা হৈছে বীৰ লাচিতৰ 403 সংখ্যক জয়ন্তী হয় গীতাশ্ৰী আমি দৃশ্যাংশসমূহ দেখুৱাই আছোঁ এনেধৰণে বৰ্তমান সময়ত 3খন নাও আৰু শতাধিক লোক বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু 1671 চনত যি শৰাইঘাটৰ যুদ্ধ হৈছিল যি ৰণত আচলতে লাচিতে মোগলক এই স্থানৰ পৰাই খেদি পঠিয়াবলৈ সক্ষম হৈছিল সেই স্থানতে আজিৰ দিনটোত পুনৰ এবাৰ আচলতে জাতীয় বীৰজনক মহাবীৰ লাচিত বৰফুকনক পুনৰ এবাৰ সোঁৱৰিবলৈ তেওঁলোকে এনেধৰণে এটা প্ৰচেষ্টা হাতত লৈছে আৰু আমি দেখিবলৈ পাইছিলোঁ যে প্ৰত্যেকটো বছৰতে তেওঁলোকে আচলতে এনেধৰণে জাতীয় বীৰজনক আচলতে স্মৰণ
কৰে জাতীয় বীৰজনক পুনৰ এবাৰ সোঁৱৰে আৰু আজিৰ দিনটোত আমি দেখিবলৈ পোৱা গৈছোঁ ব্যতিক্ৰম নহয় বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো তেওঁলোকে এনেধৰণেই সোঁৱৰিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এই প্ৰান্তটো আচলতে বা যি স্থানত আচলতে লাচিত বৰফুকনে যুদ্ধ কৰিছিল বা যি স্থানলৈকে লাচিতে মোগলক খেদি আগবাঢ়ি গৈছিল আগিয়াত ধৰি সেই স্থানলৈকে তেওঁলোকে আগবাঢ়ি যাবলৈ বা সেই স্থানত তেওঁলোকক আচলতে সেই স্থানলৈকে আগবাঢ়ি গৈ লাচিতক পুনৰ এবাৰ সোঁৱৰিবলৈ বৰ্তমান সময়ত ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু কেৱল পুৰুষসকল বুলিয়েই নহয় বা পুৰুষসকলে অহা নাই আজিৰ দিনটোত যিসকল মহিলা আছে মহিলাসকলো আহিছে আৰু তেওঁলোকৰ টাই আহোমৰ আচলতে ৰীতি নীতি পৰম্পৰা এজন মানুহ মৃত্যু হোৱাৰ পিছত যিসমূহ ৰীতি নীতি পৰম্পৰা কৰা হয় বা যিসমূহ আচলতে পৰম্পৰাৰে মানুহজনক বিদায় দিয়া হয় বা পুনৰ স্মৰণ কৰা হয় সেইসমূহ ৰীতি নীতি আজিৰ দিনটোত পালন কৰা দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে তেওঁলোকে যি আচলতে লাচিতৰ প্ৰতীকী অৰ্থত এটা মৈদাম নিৰ্মাণ কৰা হৈছে যিহেতু টাই আহোমসকলৰ মৈদাম দিয়া প্ৰথা আছিল পূৰ্বতে গতিকে তেওঁলোকে সেই প্ৰথা অনুসৰি আজিৰ দিনটোত এটা প্ৰতীকী মৈদাম ইয়াত নিৰ্মাণ কৰিছিল প্ৰতীকী মৈদামত তেওঁলোকে লাচিতক আচলতে সোঁৱৰণ কৰি স্মৃতি পুনৰ এবাৰ আচলতে ৰোমন্থন কৰি লাচিত বৰফুকনক শ্ৰদ্ধা জনাইছে তেওঁলোকে সমান্তৰালভাৱে লাচিত বৰফুকনৰ প্ৰতি সন্মান জনোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যিসকল ইয়াতে লোক আহিছে যিসকল আচলতে লাচিত বৰফুকনক সোঁৱৰি লোক আহিছে তেওঁলোকে এনেধৰণে জাতীয় সাজপাৰ পৰিধান কৰি আচলতে সেই সময়ত যেনেধৰণে আচলতে টাইসকলে সাজপাৰ পৰিধান কৰিছিল টাইসকলৰ যেনেধৰণৰ আচলতে সাজ পোছাক আছিল তেনেধৰণৰ সাজ পোছাক পৰিধান কৰি বৰ্তমান সময়ত তেওঁলোক আহিছে আৰু লাচিত বৰফুকনে আচলতে যেনেধৰণৰ ভেষ ধৰিছিল বা যেনেধৰণে আচলতে যুদ্ধলৈ আগবাঢ়ি গৈছিল হাতত হেংদাং লৈ ঠিক তেনেধৰণে বৰ্তমান সময়ত তেওঁলোকে আগিয়াথুৰিলৈকে এনেধৰণে আগবাঢ়ি যাব আৰু জাতীয় সাজপাৰ পৰিধান কৰাৰ লগতে হাতত হেংদাং লৈ বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত আমি দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত 1671 চনত হয়তো এইখন ব্ৰহ্মপুত্ৰৰ বুকুতে আৰু এই স্থানতে আচলতে সেই যুদ্ধ হৈছিল যি যুদ্ধত নৰিয়াগাৰে মহাবীৰ লাচিত বৰফুকনে যুদ্ধ কৰিছিল মহাবীৰ লাচিত বৰফুকনে মোগলক প্ৰতিহত কৰিছিল মোগলক খেদি পঠিয়াবলৈ সক্ষম হৈছিল অসম আৰু অসমীয়াৰ অস্তিত্ব সেই সময়ত আচলতে সুৰক্ষিত কৰিছিল সেইজন লাচিত বৰফুকনক এনেধৰণে আচলতে যি স্থানত সেই ঘটনা হৈছিল বা সেই যুদ্ধ সমাপন হৈছিল যি যুদ্ধত লাচিত বৰফুকনে নৰিয়াগাৰে যুদ্ধ কৰি জয়ী হৈছিল সেই গোটেই পৰিৱেশটো পুনৰ এবাৰ ৰোমন্থন কৰিছে পুনৰ এবাৰ আচলতে তেওঁলোকে গোটেই পৰিৱেশটো পুনৰ এবাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে গীতাশ্ৰী নিশ্চয়কৈ প্ৰিয়ব্ৰত আপুনি আমাক দৃশ্য দেখুৱাই গৈ থাকক আৰু ইয়াৰ শতাধিক লোকে বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধা নিবেদন কৰিছে এটা অনন্য ধৰণেৰে নৌকা যাত্ৰাৰে আমি বিদায় লৈছো মুহূৰ্তত পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আজি অসম আৰু অসমীয়াৰ শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক জয়ন্তী আজিৰ এই ঐতিহাসিক দিনটোত আউনীআটী সত্ৰলৈ আহে বহু ব্যক্তি য'ত আজি সংৰক্ষিত হৈ আছে লাচিত বৰফুকনে ব্যৱহাৰ কৰা হেংদাংখন 1653 চনত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল আউনীআটী সত্ৰ তেতিয়াই সত্ৰখনলৈ ৰজাই মাটিবাৰী সা সম্পত্তিবোৰ আগবঢ়াইছিল আৰু সেই পৰম্পৰাখিনি অনুসৰিয়ে সত্ৰখনলৈ পিছৰ স্বৰ্গদেউ বা ৰজাসকলেও বিভিন্ন ধৰণৰ সা সম্পত্তি প্ৰদান কৰি আহিছে স্বৰ্গদেউ ৰুদ্ৰসিংহই সত্ৰখনক অসমীয়া জাতিৰ শৌৰ্যবীৰ্যৰ প্ৰতীক এখন হেংদাং প্ৰদান কৰিছিল যিখন হেংদাং ব্যৱহাৰ কৰিছিল অসমীয়া গৌৰৱ তথা মহান যোদ্ধা বীৰ লাচিত বৰফুকনে উল্লেখযোগ্য যে মোগল সেনাৰ বিৰুদ্ধে 1671 চনত মাৰ্চ মাহত ঐতিহাসিক শৰাইঘাটৰ ৰণত লাচিত বৰফুকনে ব্যৱহাৰ কৰিছিল সেই হেংদাং আৰু যিখন হেংদাঙে প্ৰমাণ কৰে ৰামসিংহৰ নেতৃত্বত অহা মোগল সেনাক পৰাভূত কৰা লাচিতৰ দেশ প্ৰেমৰ কথা সাহস নেতৃত্বৰ কথা আৰু মাজুলীৰ আউনীআটী সত্ৰৰ যাদুঘৰতে আজিও সংৰক্ষিত হৈ আছে আহোম সেনাপতি লাচিত বৰফুকনৰ সেই বিশেষ হেংদাংখন 6 ফুট উচ্চতাৰ এখন বিশাল হেংদাং যিয়ে সজীৱ কৰি তোলে শৰাইঘাটৰ ৰণৰ সেই সোণালী ইতিহাস আজি লাচিত দিৱস আৰু লাচিত দিৱসৰ দিনা আমি পুৱাই উপস্থিত হৈছোঁ এই ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰত যি আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰা হেংদাং সংগ্ৰহালয়ত সংগৃহীত আছে মই দেখুৱাইছোঁ এই যি হেংদাং ইয়াত সংগৃহীত আছে তাত লিখা আছে আহোম সেনাপতি লাচিত বৰফুকনৰ দ্বাৰা ব্যৱহৃত 1671 চনৰ শৰাইঘাট ৰণত 17 বাৰকৈ মোগলক পৰাস্ত কৰা সেই জাতীয় বীৰগৰাকীৰ শৌৰ্যবীৰ্য ৰণনীতি সাহস এই হেংদাংসমূহে সময়ে সময়ে সোঁৱৰাই থাকে আৰু এইসমূহ চাবৰ বাবে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হয়হি
নৰিয়া গাঁৱে কেনেদৰে মোগলৰ বিৰুদ্ধে ৰণত জঁপিয়াই পৰিছিল সেইসমূহ বৰ্তমান সময়তো সকলোৱে সোঁৱৰে জাতীয় বীৰগৰাকীৰ দেশপ্ৰেমৰ কথা সকলোৱে সোঁৱৰে আৰু ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰইও সেই যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ সুন্দৰভাৱে সযতনে সংগ্ৰহালয় তেনেদৰে ৰাখি থৈছে আৰু আমি পুৱাৰ ভাগতে দেখুৱাইছোঁ যে বিভিন্ন স্থানৰ লোক আহি ইয়াত উপস্থিত হৈছেহি এক সুন্দৰ ক্ষণ আৰু জাতীয় বীৰগৰাকীৰ আজি দিৱসত বহু লোক আহিছে আৰু যিহেতু হেংদাং ইয়াত সংৰক্ষিত হৈ আছে খুব আমি আসলে আনন্দ অনুভৱ কৰোঁ আৰু বিশেষকৈ আজিৰ দিনটো অতি তাৎপৰ্যপূৰ্ণ আসলতে সেই বীৰ যোদ্ধাগৰাকীয়ে আজি অসম ভূমিত জন্মগ্ৰহণ কৰিছিলে যে ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্য আছিলে প্ৰতিখন ৰাজ্যতে আচলতে মোগলে যুদ্ধত জয় লাভ কৰিবলৈ সক্ষম হৈছিলে এখনেই ব্যতিক্ৰম ৰাজ্য আছিলে অসম এই অসম ভূমিত তেওঁলোকে 17বাৰকৈ আক্ৰমণ কৰিব আচলতে অসমক তেওঁলোকে জয় লাভ কৰিব পৰা নাছিল অসমৰ পৰা বিশেষকৈ সেই লাচিত বৰফুকনৰ তেখেতে পৰাভূত কৰিছিলে 17বাৰ মোগল আগ্ৰাসনক ৰোধ কৰি আৰু যিখন নিৰ্ণায়ক যুদ্ধ হৈছিল আচলতে শৰাইঘাট যুদ্ধ সেই যুদ্ধখনত লাচিত সেই বীৰ যোদ্ধাগৰাকীয়ে যিখন হেংদাং ব্যৱহাৰ কৰিছিলে হেংদাংখন আউনীআটী সত্ৰৰ সংগ্ৰহালয়ত সগৌৰৱেৰে সজাই তোলা হৈছে নিশ্চিতভাৱে আচলতে নৰিয়া গাঁৱে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জাতিৰ বাবে দেশপ্ৰেমৰ যি নিদৰ্শন দেখুৱাই থৈ গ'ল জাতীয় বীৰগৰাকীয়ে সেই লাচিত বৰফুকনক আজি সকলোৱে স্মৰণ কৰিছে আজি বীৰ লাচিত দিৱস অসমৰ আকাশে বতাহে ধ্বনিত হৈছে জাতীয় বীৰজনাৰ বীৰগাথা যোৰহাটৰ লাচিত মৈদামৰ দৃশ্য বৰ্ণাঢ্য আয়োজন আজি চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অদম্য সাহস আৰু ত্যাগৰ প্ৰতীক জাতীয় বীৰ লাচিত বৰফুকনৰ আজি 403 সংখ্যক জয়ন্তী আৰু বীৰজনাৰ স্মৃতি সোঁৱৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন চলিছে যোৰহাটৰ ঐতিহাসিক লাচিত মৈদামতো ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিছে লাচিত দিৱসৰ যোৰহাটৰ হুলুঙাপাৰস্থিত লাচিত মৈদামত লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি বীৰৰ বীৰ গাথা যুগমীয়া কৰাৰ প্ৰয়াস যি বিপ্লৱ কুমাৰ শৰ্মা সমিতি গঠন কৰি দিয়া হৈছিল সেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিলে অসমৰ ৰাজ্যিক কেবিনেটে সেই প্ৰতিবেদনৰ পৰামৰ্শসমূহ মুঠ 67টা ভাগত ভাগ কৰিছে এই 67টা পৰামৰ্শৰে ৰাজ্য চৰকাৰৰ আওতাত পৰা পৰামৰ্শ 40টা 15টা পৰামৰ্শ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু 12টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰৰে উমৈহতীয়া আওতাত পৰে ইতিমধ্যে অসম চৰকাৰৰ আওতাত পৰা 40টা বিষয় আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ যৌথ আওতাত পৰা 12টা বিষয়েৰে অসম চৰকাৰৰ কৰণীয়খিনি সামৰি মুঠ 52টা বিষয় সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত 3খনকৈ বৈঠক অনুষ্ঠিত হৈ গৈছে এই 3খন বৈঠকত মুঠ 52টা বিষয়ত সিদ্ধান্ত হৈছে আৰু কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে প্ৰথম আৰু দ্বিতীয়লানি আলোচনাত যিসমূহ বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই বিষয়সমূহ 2025-26 বৰ্ষৰ অসম চৰকাৰৰ ৰাজ্যিক বাজেটত সেই বিষয়সমূহে উল্লেখ লাভ কৰিছে বহুকেইটা বিষয়ত পুঁজিৰ আবণ্টনৰ কথা ঘোষণা কৰা হৈছে আৰু তৃতীয়লানি আলোচনা যেতিয়া অনুষ্ঠিত হৈছিল যোৱা 22 নৱেম্বৰ তাৰিখে আমি সেই পৰামৰ্শসমূহ কাৰ্যকৰীকৰণ কিমান অগ্ৰগতি হৈছে সেই সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰিছিলো আৰু সংশ্লিষ্ট বিভাগসমূহে তাৰ অগ্ৰগতি সম্পৰ্কত আমাক বিশদ ব্যাখ্যা আগবঢ়াইছিল আৰু কাৰ্যকৰীকৰণ সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি ক'বলগীয়া আছে সেইখিনি আমি লিখিত পৰামৰ্শ আকাৰে তাত দাখিল কৰিছিলো কাৰণ বহুকেইটা বিষয়ত বাজেটত পুঁজিৰ আবণ্টন হৈছে কিন্তু কাৰ্যকৰীকৰণ যি ধৰণেৰে কাৰ্যক্ষেত্ৰত হ'ব লাগিছিল হোৱা পৰিলক্ষিত হোৱা নাই সেই কাৰণে সেই বিষয়সমূহৰ ক্ষেত্ৰত আমি লিখিতভাৱে আমাৰ পৰামৰ্শ আগবঢ়াইছো আপোনালোকৰ ওচৰত আমি বিস্তৃতভাৱে গোটেই পৰামৰ্শসমূহ দাঙি ধৰিছো লিখিতভাৱে আপোনালোককো দিছো মই তাৰে কেইবাটাও মূল পৰামৰ্শ আপোনালোকৰ ওচৰত উল্লেখ কৰি দিব বিচাৰিছো ছাত্ৰ সন্থাই এই আলোচনা কালত এটা পৰামৰ্শ বিশেষভাৱে উল্লেখ কৰিছিল যিটো 6 নং দফা সমিতিৰ প্ৰতিবেদনত স্পষ্টভাৱে লিখা আছে ভূমি অধিকাৰ সম্পৰ্কীয় এটি পৰামৰ্শ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত অসমৰ ৰাজহ চক্ৰসমূহক লৈ বিশেষ ট্ৰাইবেল বেল্ট ব্লকৰ আৰ্হিত ব্লক গঠন কৰিব লাগে আৰু মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ যাতে কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেই কথাটো সুনিশ্চিত কৰিব লাগে এই কথাটো আমাৰ দাবী আছিলে আৰু চৰকাৰে আমাক অৱগত কৰিছে যে যিখন
ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ আইন 1886 আছে তাত তেওঁলোকে এই ক্ষেত্ৰত যাৱতীয় সংশোধনৰ ব্যৱস্থা কৰিছে আইনখনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে অসমত যাতে মাটি ক্ৰয় বিক্ৰয়ৰ অধিকাৰ কেৱল খিলঞ্জীয়া মানুহৰ হাতত থাকে সেয়া নিশ্চিত কৰিবৰ কাৰণে আইন প্ৰণয়ন কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ সমান্তৰালভাৱে ভূমি সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তিৰ বাবে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে পৰামৰ্শ প্ৰদান কৰা হৈছিল আদালতৰ আৰ্হিত আদালতৰ মৰ্যাদাৰে সৈতে লেণ্ড ট্ৰিবিউনেল গঠনৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছিল ইতিমধ্যে কালি মুখ্যমন্ত্ৰীয়েও সংবাদমেল যোগে সদৰি কৰিছে কিদিনা আলোচনা কালত আমাকো অৱগত কৰিছে যে লেণ্ড ট্ৰিবিউনেল গঠনৰ কাৰণে প্ৰয়োজনীয় বিধি প্ৰস্তুত কৰিবলৈ তেওঁলোকে ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে আৰু বিধানসভাৰ অধিৱেশনত আইন আকাৰে তাক ৰূপায়ণ কৰিব আৰু ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে অসমত জিলা পৰ্যায়ত লেণ্ড ট্ৰিবিউনেল গঠন কৰা হ'ব তাৰ সমান্তৰালভাৱে আন এটা খুব জৰুৰী বিষয় অসমত ৰাজ্য ভাষা আইনখন নিখুঁতভাৱে প্ৰয়োগ কৰাৰ কাৰণে পৰামৰ্শ দিয়া হৈছিল অসমত হোৱা যিকোনো ধৰণৰ আইন ৰাজ্য চৰকাৰৰ আইন বা কেন্দ্ৰীয় চৰকাৰৰ আইন যিকোনো ধৰণৰ নিৰ্দেশনা যিকোনো ধৰণৰ অধিসূচনা যাতে অসমীয়া ভাষাত প্ৰকাশ পায় তাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বাজেটত এই বিষয়ে উল্লেখ কৰা হৈছিল ইংৰাজী থাকিব কিন্তু অসমীয়াটো লাগিব বিটিআৰ অঞ্চলত বড়ো আৰু অসমীয়াত থাকিব এই সিদ্ধান্ত হোৱাৰ পাছতো দেখা গ'ল মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে বহাগ বিহুৰ দিনটোৰ পৰাই সমগ্ৰ অসমত অসমীয়া ভাষাত নিৰ্দেশনা প্ৰকাশ পাব কিন্তু কথাটো কাৰ্যক্ষেত্ৰত সেই ধৰণেৰে হৈ নুঠিলে আৰু সেই কথাটোত কালি ছাত্ৰ সন্থাই আমি আপত্তি দৰ্শাইছো পৰহি আলোচনাত আমি আপত্তি দৰ্শাইছো কৈছো যে অসমীয়াত অধিসূচনাসমূহ বিধেয়কসমূহ অসমীয়াত নিৰ্দেশনাসমূহ প্ৰকাশ পাব লাগিব আৰু আমি উদাহৰণ সৈতে দাঙি ধৰিছো শেহতীয়াকৈ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেলৰ যিমানবোৰ ট্ৰেন্সফাৰ বা পোষ্টিঙৰ যিবোৰ অধিসূচনা ওলাইছে কোনোখনে অসমীয়াত ওলোৱা নাই চৰকাৰে নতুন পেঞ্চন স্কিম আনিছে তাৰ অধিসূচনাও তেওঁলোকে ইংৰাজীতে জাৰি কৰিছে আজি চতুৰ্থ বৰ্গৰ সকলো কৰ্মচাৰীয়ে ইংৰাজী বুজি পাবনে নাপায় বা আমাৰ চহা গাঁৱলীয়া মানুহ এগৰাকীয়ে মাটিৰ বেচা কিনা কৰিবলৈ গ'লে অসমীয়াত দলিলখন উপলব্ধ নহয় আৰু অসমীয়াত উপলব্ধ কৰাৰ কথাটো কোৱা হৈছে যাতে সহজ হয় বোধগম্য হয় এতিয়া অসমীয়া দলিলৰ যিটো এটা প্ৰতিলিপি পোৱা যায় সেইটোত অসমীয়াটো এনেকুৱাকৈ লিখা আছে যে সাধাৰণ মানুহে বুজি পোৱাটো খুব অসুবিধা গতিকে এই কথাসমূহ আমি বিস্তৃতভাৱে চৰকাৰক অৱগত কৰিছো আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক শীঘ্ৰেই বলবৎ কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে ভাচিনী শীৰ্ষক এপটোৰ জৰিয়তে প্ৰতিখন অধিসূচনা প্ৰতিখন নিৰ্দেশাৱলী যাতে অসমীয়াত অনুবাদ হয় সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ কাৰণে মুখ্য সচিবক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে তাৰ সমান্তৰালভাৱে আন এটি পৰামৰ্শ আছিল অসমৰ সত্ৰসমূহৰ সংৰক্ষণ উন্নয়নৰ কাৰণে বা সত্ৰৰ লগত জড়িত সকলো বিষয়ৰ নিষ্পত্তিৰ কাৰণে এখন বিশেষ বোৰ্ড গঠন কৰাৰ কাৰণে বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে প্ৰতিবেদন আগবঢ়াইছিল আমি অৱগত হৈছো যে এই সম্পৰ্কত প্ৰয়োজনীয় আইন প্ৰস্তুত কৰি থকা হৈছে আৰু অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ নামত এখন নতুন আয়োগ গঠন কৰা হ'ব অসম সত্ৰ সংৰক্ষণ আৰু বিকাশ আয়োগ তাৰ কাৰণে যাৱতীয় বিধি প্ৰস্তুতিৰ কাম চলি আছে আন দুটা পৰামৰ্শ আছিল মূল কৃষি ভূমিৰ জৰীপ আৰু ঔদ্যোগিক ভূমিৰ জৰীপ অসমত যাতে কৃষি ভূমি কোনো কাৰণত ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা নাযায় আৰু উদ্যোগৰ কাৰণে যেহেতু বিনিয়োগৰ কথা আহিছে উদ্যোগীকৰণ আমাক লাগিব উদ্যোগৰ কাৰণে যাতে নিৰ্দিষ্ট ভূমি নিৰ্বাচিত হৈ থাকে সেই দুয়োটা কথাৰ প্ৰতি লক্ষ্য ৰাখি মূল কৃষি ভূমি আৰু ঔদ্যোগিক ভূমিৰ বিশেষ জৰীপৰ কথা পৰামৰ্শ বিপ্লৱ কুমাৰ সমিতিৰ প্ৰতিবেদনত আগবঢ়োৱা হৈছিল চৰকাৰে আমাক অৱগত কৰিছে যে এই সন্দৰ্ভত জৰীপৰ ৰূপৰেখা অংকন কৰিবলৈ ভূমি আৰু ৰাজহ বিভাগক তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে আৰু শীঘ্ৰেই এই জৰীপো আৰম্ভ হ'ব আন এটা খুব জৰুৰী কথা আছিল যে ভূমি সম্পৰ্কীয় তথ্যসমূহ খুব সহজতে উপলব্ধ নহয় বা তথ্যসমূহ ভালদৰে সংৰক্ষণ অসমত হোৱা নাই সেইকাৰণে আমি ভূ আধাৰৰ ব্যৱস্থা কৰিবলৈ কৈছিলো আলপিন বুলি এক পদ্ধতিৰ জৰিয়তে যি ধৰণেৰে মানুহৰ আধাৰ কাৰ্ড থাকে সেই ধৰণেৰে ভূমিৰ বিপৰীতেও আধাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে ভূ আধাৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়োৱা হৈছিল বিপ্লৱ কুমাৰ শৰ্মা প্ৰতিবেদনটো এই সম্পৰ্কে উল্লেখ আছে চৰকাৰে আমাক অৱগত কৰিছে যে জিলা ভিত্তিক এই সন্দৰ্ভত পাইলট প্ৰকল্প হিচাপে ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে আৰু শীঘ্ৰেই সমগ্ৰ অসমতে ভূমি সম্পৰ্কীয় তথ্য সংৰক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু ভূ আধাৰৰ ব্যৱস্থা সমগ্ৰ অসম ৰাজ্যতে কৰিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আন এটা জৰুৰী বিষয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো ইংৰাজী মাধ্যমৰ বিদ্যালয়ত
দশম শ্ৰেণী পৰ্যন্ত অসমীয়া এটা বাধ্যতামূলক বিষয় হিচাপে শিকোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। বৰাক উপত্যকা সন্দৰ্ভত পিছত সিদ্ধান্ত লোৱাৰ কথা আছিল আৰু বিটিআৰ অঞ্চলত বড়ো আৰু অসমীয়া বিকল্প দিয়াৰ কথা আছিলে। যিসকলে বড়ো পঢ়িব বিচাৰে বড়ো পঢ়িব, যিসকলে অসমীয়া পঢ়িব বিচাৰে অসমীয়া পঢ়িব। এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু প্ৰয়োজনীয় নিৰ্দেশনা এই পৰ্যন্ত জাৰি কৰা আমি দেখা নাই। সেইকাৰণে আমি যোৱা 22 নৱেম্বৰৰ আলোচনাত চৰকাৰক পুনৰ এই বিষয়টোত আপত্তি দৰ্শাইছো। এইটো এটা খুব জৰুৰী বিষয়, তেওঁলোকে এই বিষয়টো কাৰ্যকৰীকৰণৰ ব্যৱস্থা ল'ব লাগে বুলি আমি পুনৰ দাবী জনাইছো। চৰকাৰে আমাক জনাইছে যে তেওঁলোকে এই বিষয়টো সদিচ্ছাৰে সৈতে আগবঢ়াই আছে। শীঘ্ৰেই প্ৰয়োজনীয় নিৰ্দেশনা এই সন্দৰ্ভত জাৰি কৰা হ'ব আৰু যিসমূহ কেন্দ্ৰীয় বোৰ্ডৰ শিক্ষানুষ্ঠান আছে সেইসমূহত অসমীয়া ভাষাটো বাধ্যতামূলক বিষয় হিচাপে দশম শ্ৰেণীলৈকে পঢ়াবলৈ তেওঁলোকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে। কাৰণ ৰাষ্ট্ৰীয় শিক্ষানীতিটো মাতৃভাষাক এতিয়া বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা শীঘ্ৰে প্ৰকাশ পাব বুলি আমাক অৱগত কৰিছে। তাৰ সমান্তৰালভাৱে অসম বুৰঞ্জী অষ্টম শ্ৰেণীলৈকে সমগ্ৰ অসমতে বাধ্যতামূলক কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া আমি আলোচনা কালত অসম বুৰঞ্জীৰ লগতে অসমৰ ভূগোল বিষয়টো সুকীয়াকৈ সন্নিৱিষ্ট কৰিব লাগে বুলি দাবী উত্থাপন কৰিছো, যিটোত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। আৰু 2026 চনৰ 1 এপ্ৰিলৰ পৰা যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব তাত ছাত্ৰ ছাত্ৰীসকলে অসম বুৰঞ্জী আৰু অসম ভূগোল সুকীয়াকৈ অধ্যয়ন কৰাৰ সুবিধা পাব। এটা বিষয় হিচাপে অষ্টম শ্ৰেণীলৈকে এইটো পঢ়াটো বাধ্যতামূলক হ'ব। অসমীয়া মানুহৰ ইতিহাস শীৰ্ষক এখন গ্ৰন্থ সম্পাদনাৰ কাৰণে প্ৰকাশৰ কাৰণে বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিল। অসমৰ সকলো জাতি জনগোষ্ঠীৰ ইতিহাস সামৰি অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক সামৰি অসমীয়া মানুহৰ ইতিহাস প্ৰণয়নৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল। চৰকাৰে আমাক অৱগত কৰিছে যে অসম প্ৰকাশন পৰিষদে ইতিমধ্যে এই কাম আৰম্ভ কৰিছে আৰু প্ৰথম খচৰা প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। খচৰা সম্পূৰ্ণ হোৱাৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও এই সম্পৰ্কে আলোচনা কৰা হ'ব। আন এটি বিষয়, শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়, এই দুয়োখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ক্ৰমে অসম বিশ্ববিদ্যালয়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নামত আসন প্ৰতিষ্ঠাৰে সৈতে অসমীয়া বিভাগ খোলা আৰু তেজপুৰ বিশ্ববিদ্যালয়ত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ নামত আসনৰ সৈতে এটা অসমীয়া বিভাগ খোলাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই সন্দৰ্ভত অসম চৰকাৰে সংশ্লিষ্ট বিশ্ববিদ্যালয় দুখনৰ প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে। দুয়োখন বিশ্ববিদ্যালয়ৰ প্ৰশাসনে সন্মতি প্ৰকাশ কৰিছে। যিহেতু কেন্দ্ৰীয় বিশ্ববিদ্যালয়, কেন্দ্ৰীয় চৰকাৰৰো বিভাগ খোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ এটা অনুমতিৰ প্ৰয়োজন আছে। সেই সন্দৰ্ভতো যোগাযোগ কৰা হৈছে আৰু সেই অনুমতিৰ অপেক্ষা কৰা হৈছে। সেই অনুমতি আহিলে আমি শীঘ্ৰে দুয়োখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ খোলা সম্ভৱপৰ হৈ উঠিব। তাৰ সমান্তৰালভাৱে অসমৰ প্ৰতিখন জিলাৰ সদৰত সাহিত্যলথী লক্ষ্মীনাথ বেজবৰুৱা ভৱন নামেৰে সৈতে অত্যাধুনিক বহুমুখী প্ৰকল্প নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল, পৰামৰ্শ প্ৰদান কৰা হৈছিল আৰু বাজেটত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে। ইতিমধ্যে 12খন জিলাৰ বাবে 240 কোটি টকাৰ আবণ্টন কৰা হৈছে। একেদৰে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে তেওঁলোকৰ সাংস্কৃতিক সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ বাবে সুকীয়াকৈ বহুমুখী সাংস্কৃতিক প্ৰকল্প প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে নিৰ্মাণৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল আৰু তাৰ কাৰণেও 20টা প্ৰকল্পৰ ধন ইতিমধ্যে বাজেটত ধাৰ্য কৰা হৈছে। আমি আন এটা পৰামৰ্শ আগবঢ়াইছিলো, যিহেতু অসম বহুতো ভাষাভাষীৰ লোকৰ এখন ৰাজ্য, অসমীয়া ভাষাৰ লগতে আন আন জনজাতীয় জনগোষ্ঠীয় ভাষাৰ সংৰক্ষণ প্ৰচাৰ প্ৰসাৰৰ কাৰণে গৱেষণাৰ কাৰণে এটা আধুনিক বহুভাষী কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। চৰকাৰে আমাক কৈছিল যে গুৱাহাটীৰ কেন্দ্ৰীয় পুথিভঁৰালটোকে উন্নীতকৰণ কৰি তাতে এই কামটো সম্পন্ন কৰাৰ কথা কোৱা হৈছিল। আমি পৰামৰ্শ আগবঢ়াইছো যে দুইটা সুকীয়াকৈ হ'ব লাগে। গুৱাহাটী কেন্দ্ৰীয় পুথিভঁৰালৰ উত্তৰণ হ'ব লাগে, আধুনিকীকৰণ হ'ব লাগে, কিন্তু এটা আধুনিক বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল সুকীয়াকৈ স্থাপন হ'ব লাগে। চৰকাৰে সেই পৰামৰ্শত সন্মতি জনাইছে। ইতিমধ্যে আধুনিক বহুভাষী কেন্দ্ৰীয় পুথিভঁৰালৰ কাৰণে প্ৰাক্কলন প্ৰস্তুত হৈছে, ডিপিআৰ প্ৰস্তুত হৈছে আৰু ভূমি নিৰ্বাচনৰ কাম অব্যাহত আছে বুলি চৰকাৰে আমাক অৱগত কৰিছে। আন এটা বিষয়ে, আমি এখন স্বায়ত্তশাসিত ভাষা আৰু সাহিত্য একাডেমী বা পৰিষদ গঠনৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিলো। খিলঞ্জীয়া ভাষাৰ সুৰক্ষা সংৰক্ষণ আৰু প্ৰসাৰৰ কাৰণে
অটোনমাস ল্যাঙ্গুৱেজ এণ্ড লিটাৰেচাৰ একাডেমি বা কাউন্সিল এখন গঠনৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল স্বায়ত্তশাসিত হ'ব লাগিব বুলি কোৱা হৈছিল আৰু তাত পৰ্যাপ্ত পুঁজি আবণ্টনৰ কথাটো কোৱা হৈছিল চৰকাৰে আমাক অৱগত কৰিছে যে বিশিষ্ট সাহিত্যিক অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ডক্টৰ ৰূপেন ৰাভা হাকাচাম শ্ৰী গোবিন্দ টাইড শ্ৰী মনেশ্বৰ দেউৰী শ্ৰী ধনেশ্বৰ ইংতি আৰু শ্ৰী প্ৰশান্ত বড়ো ডাঙৰীয়াক লৈ এখন সমিতি তেওঁলোকে গঠন কৰিছে আৰু এই সমিতিয়ে যিখন প্ৰস্তাৱিত ভাষা আৰু সাহিত্য একাডেমিজ বা পৰিষদ স্বায়ত্তশাসিত হ'ব তাৰ ৰূপৰেখা অংকন এই সমিতিখনে কৰিব আৰু তাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও আলোচনাত মিলিত হোৱা হ'ব আন এটা বিষয় আমাৰ আলোচনাৰ আধাৰত বহুকেইটা বিষয় বাজেটত উল্লেখ হৈছে তাৰে ভিতৰত কলাক্ষেত্ৰলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ 100 কোটি টকাৰ পুঁজি আবণ্টনৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল ইতিমধ্যে চৰকাৰে 2025-26 বৰ্ষৰ বাজেটত তাৰে 50 কোটি টকা তেওঁলোকে আবণ্টন জনাইছে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ কাৰণে 50 কোটি টকাৰ আবণ্টন জনাইছে মধুপুৰ সত্ৰৰ উন্নয়নৰ কাৰণে আধুনিকীকৰণৰ ব্যৱস্থাৰ কাৰণে বা তাত থকা সম্পদসমূহ সংৰক্ষণৰ কাৰণে 50 কোটি টকাৰ তেওঁলোকে পুঁজিৰ আবণ্টন জনাইছে জ্যোতি চিত্ৰবনৰ কাৰণে বিশেষ পুঁজিৰ আবণ্টন জনাইছে আৰু জ্যোতি চিত্ৰবনৰ যিসকল কৰ্মচাৰী আছিল সেইসকল এতিয়াৰ পৰা অসম চৰকাৰৰ অধীনত তেওঁলোকৰ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা হ'ল তাৰ সমান্তৰালভাৱে জ্যোতি চিত্ৰবন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই পুঁজি বিনিয়োগৰ ক্ষেত্ৰত বা তেওঁলোকৰ উত্তৰণৰ ক্ষেত্ৰত কি ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আন এটা পৰামৰ্শ আছিল ভূপালৰ মানৱ সংগ্ৰহালয়ৰ আৰ্হিত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ঐতিহ্য কলা সংস্কৃতি সাহিত্যৰ গৱেষণা সংৰক্ষণৰ কাৰণে এখন থলুৱা গাঁও বা নৃগোষ্ঠীয় গাঁও পৰ্যটনৰ প্ৰেক্ষাপটত যাতে খুব আকৰ্ষণৰ কেন্দ্ৰ হয় সেই ধৰণে প্ৰতিষ্ঠাৰ কথা কোৱা হৈছিল গুৱাহাটীৰ দাঁতিকাষৰীয়া এটা অঞ্চলত এই গাঁওখন স্থাপনৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল যেটো ভিলেজ টুৰিজমৰ যেটো ধাৰণা আছে গ্ৰাম্য পৰ্যটন যাতে অসমৰ গাঁও এখননো কেনেকুৱা হয় অসমীয়া গাঁও এখননো কেনেকুৱা হয় তাত যদি সকলো জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি ঐতিহ্যৰ প্ৰতিফলন ঘটাব পৰা যায় তেন্তে নিশ্চিতভাৱে পৰ্যটকৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰ হ'ব আৰু গুৱাহাটীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰত আসাম হেৰিটেজ এণ্ড কালচাৰেল এনক্লেভ এট চন্দ্ৰপুৰ নামেৰে সৈতে এক বিশেষ প্ৰকল্পৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ কাৰণে 102 কোটি টকাৰ বাজেটেৰে সৈতে ডিপিআৰ প্ৰস্তুত কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰণে যাৱতীয় অনুমোদনৰ কাৰণে ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে আন এটা বিষয় আছিলে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত উল্লেখ আছে কিন্তু বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনক লৈ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিপাক্ষিক আলোচনা আৰম্ভ হোৱালৈকে অসমত ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ হৈছে গতিকে এই ক্ষেত্ৰতো আমি পৰামৰ্শ আগবঢ়াইছো যাতে অসমত ভৱিষ্যতে যিমান সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হয় সকলো সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে লোকপিয়লৰ ভিত্তিবৰ্ষ 2001 চনেই থাকিব লাগিব বুলি আমি পৰামৰ্শ আগবঢ়াইছো আৰু তাৰ সমান্তৰালভাৱে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত আন এটা পৰামৰ্শ আছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বেলিকা অসমৰ জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে গতিকে ছাত্ৰ সন্থাই আলোচনা কালত পৰামৰ্শ আগবঢ়াইছো যে অসমৰ ভৱিষ্যতৰ সমষ্টি পুনৰ নিৰ্ধাৰণসমূহৰ ক্ষেত্ৰতো জিলাসমূহত আৰু সমষ্টিসমূহত হোৱা জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাকৈ বিশেষ পদ্ধতিৰ জৰিয়তে যাতে অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হয় তাৰ কাৰণে পৰামৰ্শ আগবঢ়াইছো আৰু চৰকাৰেও সেই পৰামৰ্শত সহমতত উপনীত হৈছে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব আন এটা পৰামৰ্শ আছিল অসমৰ প্ৰাকৃতিক সম্পদসমূহত মূল্য সংযোজন অৰ্থাৎ ভেলু এডিশ্যনৰ জৰিয়তে অসমৰ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ কৰি কি ধৰণেৰে অৰ্থনৈতিক উত্তৰণ ঘটাব পৰা যায় কি ধৰণেৰে নতুন নতুন সংস্থাপনৰ সৃষ্টি কৰিব পৰা যায় এই সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে অসম চৰকাৰে আসাম ষ্টেট বায়োডাইভাৰ্চিটি বোৰ্ডক প্ৰায় 47 কোটি টকাৰ
এটা আবণ্টন জনোৱা বুলি তেওঁলোকে আমাক জনাইছে এই ভ্যালু এডিশনৰ কাৰণে বা প্ৰাকৃতিক সম্পদৰ মূল্য সংযোজনৰ কাৰণে আমি স্পষ্টভাৱে কৈছো যে কেৱল জৈৱ বৈচিত্ৰ্য বুলিয়েই নহয় আমাৰ তেল আমাৰ গেছ আমাৰ কয়লা চুনশিল আমাৰ বনৌষধি এই সকলোবোৰ প্ৰাকৃতিক সম্পদক লৈ তাৰ মূল্য সংযোজন হ'ব লাগিব তাত ভ্যালু এডিশন হ'ব লাগিব তাৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণৰ সমান্তৰালভাৱে কি ধৰণৰ সংস্থাপন সৃষ্টি কৰিব পাৰি সেই সন্দৰ্ভত বিশেষ প্ৰকল্প লবলৈ আমি পৰামৰ্শ আগবঢ়াইছো আমাৰ তেল আৰু গেছক লৈ ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰী ভটিয়নি উদ্যোগ এতিয়ালৈকে ভালদৰে স্থাপন নহল সেই সন্দৰ্ভত আমি পৰামৰ্শ আগবঢ়াইছো এতিয়া নেশনেল গ্ৰীণ হাইড্ৰোজেন মিছন চলি আছে গ্ৰীণ হাইড্ৰোজেনক পুনৰ নৱীকৰণ কৰিব পৰা শক্তিৰ উৎস হিচাপে সমগ্ৰ দেশজুৰি কি ধৰণে ব্যৱহাৰ কৰিব পাৰি তাৰ চিন্তা চৰ্চা চলি আছে অসমতো এই সমূহক লৈ ব্যাপক প্ৰকল্প গ্ৰহণ কৰিব লাগে বুলি আমি চৰকাৰক আহ্বান জনাইছো আৰু চৰকাৰে এই সন্দৰ্ভত সহাৰি জনাইছে তেওঁলোকে এই সন্দৰ্ভত প্ৰকল্প গ্ৰহণৰ কথা আমাক ঘোষণা কৰিছে আন এটি খুব জৰুৰী বিষয় ৰাজ্য চৰকাৰৰ সকলো চাকৰিত অসমীয়া ভাষাৰ এখন প্ৰশ্নকাকত ৰখাটো বাধ্যতামূলক কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছিল অসমৰ ৰাজ্য ভাষা আইনৰ আধাৰত বৰাক উপত্যকা বিটিআৰ অঞ্চল আৰু পাহাৰীয়া জিলাৰ কাৰণে বিকল্প পদ্ধতি লবৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাকৰি বা ব্যক্তিগত খণ্ডৰ চাকৰি বাকৰিৰ ক্ষেত্ৰতো অসমীয়াটো প্ৰিফাৰেন্সিয়েল কোৱালিফিকেশন হিচাপে অৰ্থাৎ অগ্ৰাধিকাৰৰ ভিত্তিত এটা গুণ হিচাপে ধৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়োৱা হৈছিল এই বিষয়টোত চৰকাৰৰ সৈতে আমি আলোচনা কৰিছো কি পদ্ধতিৰে সৈতে এই পৰামৰ্শ কাৰ্যকৰী কৰা হ'ব পৰৱৰ্তী আলোচনাত সেই সন্দৰ্ভত পুনৰ বিস্তৃত আলোচনা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই গোটেই বিষয়সমূহ আছিল অসম চৰকাৰৰ আওতাত পৰা বিষয় গতিকে পৰৱৰ্তী যিসমূহ বিষয়ত আলোচনা হ'ব লাগিব বা আন যি 15টা বিষয় আছে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেই বিষয়সমূহত সংবিধান সংশোধনৰো কিছু কিছু বিষয়ত প্ৰয়োজন হ'ব কাৰণ আমি স্থানীয় নিগম নিকায় বিধানসভা লোকসভাৰ পৰা সকলোতে ৰাজনৈতিক আসন সংৰক্ষণ বিচাৰিছো খিলঞ্জীয়া মানুহৰ কাৰণে চৰকাৰী বেচৰকাৰী ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ অৰ্ধকেন্দ্ৰীয় সকলো চাকৰিত অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আমি সংৰক্ষণ বিচাৰিছো তাৰ সমান্তৰালভাৱে অসমত এখন উচ্চ সদন স্থাপনৰ দাবী জনাইছো অসমত ইনাৰ লাইন পাৰমিটৰ ব্যৱস্থা কৰিবৰ কাৰণে তাত পৰামৰ্শ আগবঢ়োৱা আছে এই বিষয়সমূহ আলোচনা হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সৈতে গতিকে আমি এই বৈঠকত ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে যাতে ৰাজ্য চৰকাৰৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ বৈঠক অনুষ্ঠিত হয় ডিসেম্বৰ জানুৱাৰী মাহৰ ভিতৰত এই বৈঠক অনুষ্ঠিত কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি শীঘ্ৰে আসুক অৱগত কৰিব বুলি তেখেতে জনাইছে আৰু ইতিবাচক সঁহাৰি আগবঢ়াইছে আনহাতে যি 52টা বিষয়ৰ ইতিমধ্যে ৰূপৰেখা অংকন কৰা হৈছে সেই বিষয়সমূহত এতিয়া কাৰ্যকৰীকৰণৰ কাম আগবঢ়াব লাগিব কাৰণ সিদ্ধান্ত হ'ল ৰূপৰেখা অংকন হ'ল কাৰ্যকৰীকৰণ হ'ব লাগিব কাৰ্যকৰীকৰণ নিয়মীয়াকৈ কি ধৰণে আগবাঢ়িছে সেই কথা তদাৰক কৰিবৰ কাৰণে এখন বিশেষ তদাৰকী সমিতি গঠন কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শত অসম চৰকাৰে সন্মতি প্ৰদান কৰিছে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ অধ্যক্ষতাত অসমৰ মুখ্য সচিবক লৈ এখন সমিতি গঠন কৰা হ'ব য'ত সদৌ অসম ছাত্ৰ সন্থাৰ 3 গৰাকী প্ৰতিনিধি থাকিব আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল থাকিব এই সমিতিয়ে প্ৰতি 2 মাহৰ অন্তৰালত এবাৰকৈ বৈঠকত মিলিত হৈ এই 52টা পৰামৰ্শ কি ধৰণে কাৰ্যকৰীকৰণ আগবাঢ়িছে সেই সন্দৰ্ভত তদাৰক কৰিব এইখিনি আছিল অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত আপোনালোকক অৱগত কৰিবলগীয়া কথা ইয়াৰ বিস্তৃতভাৱে আপোনালোকক সংবাদ বিজ্ঞপ্তিটো দিয়া হৈছে তাৰ সমান্তৰালভাৱে আন এখন খুব জৰুৰী প্ৰতিবেদন কালি দাখিল কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ 3 গৰাকী প্ৰতিনিধি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সাধাৰণ সম্পাদক আৰু মুখ্য উপদেষ্টাক লৈ এখন কেবিনেট উপসমিতি গঠন কৰা হৈছিল য'ত 3 গৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আছিল অসম চুক্তি ৰূপায়ণ মন্ত্ৰী সন্মানীয় অতুল বৰাৰ অধ্যক্ষতাত আৰু এই সমিতিত অংশ লৈছিল এই সমিতিত সদস্য হিচাপে আছিল কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কেবিনেট মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী 2021 চনৰ অক্টোবৰ মাহতে এই সমিতিখন গঠন কৰা হৈছিল আৰু এই সমিতিক মূলতঃ অসম চুক্তিৰ সকলো দফা ৰূপায়ণ বিশেষকৈ অসম চুক্তিৰ 6 নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন
অসম চুক্তিৰ 7 নং দফাৰ জৰিয়তে অৰ্থনৈতিক ৰক্ষা কৱচ, অসম চুক্তিৰ 9 নং দফাৰ জৰিয়তে সীমান্ত সুৰক্ষা, 10 নং দফাৰ জৰিয়তে চৰকাৰী ভূমি জনজাতীয় বেল ব্লক সংৰক্ষণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসমৰ বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান, অসম আন্দোলনৰ শ্বহীদৰ পৰিয়াল আৰু নিৰ্যাতিত ব্যক্তিক সংস্থাপন আৰু অসমৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ লগতে অসমৰ জনগণে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধানৰ ৰূপৰেখা অংকন কৰিবলৈ উপসমিতি গঠন কৰা হৈছিল। যোৱা 4টা বছৰত এই উপসমিতিয়ে কেইবালানিও আলোচনাত অংশ লয়, বিস্তৃতভাৱে প্ৰতিটো দফা সন্দৰ্ভত আলোচনা কৰে আৰু আলোচনাৰ অন্তত এখন বিস্তৃত প্ৰতিবেদন চূড়ান্ত কৰি মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা হৈছে। সেই প্ৰতিবেদনখনৰ প্ৰতিলিপিও আমি আপোনালোকক ইতিমধ্যে প্ৰেৰণ কৰিছো। এতিয়া সকলো দফা যাতে সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে সৈতে ৰূপায়ণ কৰা হয় তাৰ কাৰণে আমি দাবী জনাইছো। এই গোটেই আলোচনা কালত মূলতঃ এটা বিষয়তেই চৰকাৰৰ প্ৰতিনিধিসকল আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলৰ মাজত মতান্তৰ হৈছে, আমি সহমতত উপনীত হোৱা নাই। সেই বিষয়টো হৈছে নাগৰিকত্ব সংশোধনী আইন। কাৰণ 5 নং দফাৰ কথা যেতিয়া আমি পাতিছো, আমি স্পষ্টভাৱে কৈছো সদৌ অসম ছাত্ৰ সন্থাই অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰো। এই আইন বাতিল কৰিবৰ কাৰণে আমি দাবী জনাও আৰু আমাৰ স্পষ্ট যুক্তি যে ইতিমধ্যে অসম উত্তৰ পূৰ্বাঞ্চলৰ ইনাৰ লাইন পাৰ্মিট থকা 4খন ৰাজ্যত কাখন প্ৰযোজ্য নহয়, 6ষ্ঠ অনুসূচীৰ এলেকাত কাখন প্ৰযোজ্য নহয়। সেই সূত্ৰে অসমৰো 35খন জিলাৰে 8খন জিলাত কাখন প্ৰযোজ্য নহয়, বাকী কেইখন জিলাতহে কা প্ৰযোজ্য হয়। গতিকে আমি বাকী কেইখন জিলাকো অসমৰ বাকী অংশকো কাৰ আওতাৰ পৰা বাহিৰত ৰাখিবৰ কাৰণে স্পষ্টভাৱে দাবী জনাইছিলো, পৰামৰ্শ আগবঢ়াইছিলো। কিন্তু এই ক্ষেত্ৰত কোনো সহমতত উপনীত হ'ব পৰা নগ'ল, কাৰণ অসম চৰকাৰৰ আছিল শ্বহীদ ন্যাসত আছৰ সংবাদমেল। অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত তেওঁলোকে বহুখিনি কথা উল্লেখ কৰিছে। আন কিছু খবৰ, ফৰ্চুনাৰ গাড়ীত চাইৰেন বজাই ত্ৰাসৰ সৃষ্টি কৰা এটা প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰিছে আজাৰা আৰক্ষীয়ে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এগৰাকী ভুৱা বিষয়া গ্ৰেপ্তাৰ হৈছে আজাৰাত। নিজকে DRDOৰ কাৰ্যনিৰ্বাহক সদস্য বুলি পৰিচয় দিয়া প্ৰবঞ্চক দীপজ্যোতি দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। পিষ্টল লৈ মুকলিভাৱে ঘূৰি ফুৰা দীপজ্যোতি দাসৰ ঘৰ হৈছে পলাশবাৰীৰ খৰাপাৰা গাঁওখনত। দীৰ্ঘদিন ধৰি এই VIP অঞ্চলত ভাড়াঘৰত থাকি নিজকে DRDOৰ বিষয়া বুলি ভয় ভাবুকি দি গৈছিল। ফৰ্চুনাৰ বাহনত প্ৰবঞ্চকটোৱে ৰঙা ফলক আৰু চাইৰেন লগাই পৰ্যন্ত ঘূৰি ফুৰিছিল। নিশা বৰঝাৰ বিমানবন্দৰত VIP চকত চাইৰেন বজাই টহল দি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই প্ৰবঞ্চকটোক। আৰক্ষী অহাৰ উমান পাই পলায়নৰ চেষ্টা কৰিছিল ঠিকেই, কিন্তু ধৰিবলৈ সক্ষম হয় আজাৰা আৰক্ষীয়ে। DRDOৰ বিষয়া বুলি পৰিচয় দি সন্ত্ৰাস চলাই আহিছিল বহুদিনৰে পৰা। পূৰ্বে বিজয়নগৰ আৰক্ষী চকীৰ সেই সময়ৰ আৰক্ষী বিষয়া মহেন্দ্ৰ মোহন বাৰোতীয়ে পলাশবাৰী থানাত দিয়া এটা গোচৰৰ ভিত্তিত ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছিল দীপজ্যোতি দাস। দুষ্ট চক্ৰটোৰ সৈতে মিলি অসাধু কাৰ্যকলাপত লিপ্ত হৈ আহিছিল প্ৰবঞ্চক দীপজ্যোতি দাস। উৰে নিশা দীপজ্যোতি দাসক লগত লৈ আজাৰা আৰক্ষীয়ে পিষ্টলটো আৰু কোলা সাম্ৰাজ্যৰ সৈতে জড়িত সতীৰ্থৰ সন্ধানত বিভিন্ন স্থানত অভিযানো চলায়। আজাৰা আৰক্ষীৰ প্ৰবঞ্চকটোৰ বিৰুদ্ধে অধিক অনুসন্ধান আছে অব্যাহত। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ। নমস্কাৰ।